প্ৰশ্নটো হ'ল চৰকাৰ গঠন হ'ব তেতিয়া যেতিয়া কংগ্ৰেছ জনসাধাৰণৰ মাজত যাব পাৰিব আৰু জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি জনসাধাৰণৰ মাজত উপস্থাপন কৰিব পাৰিব। এফালে কংগ্ৰেছ ঘৰত বন্ধ হৈ যাব, আনফালে কেইবা হাজাৰ কোটি টকাৰ চান্দা বিজেপিয়ে পানীৰ দৰে জনসাধাৰণৰ মাজত প্ৰবাহিত কৰিব। এই যুঁজ এতিয়া কংগ্ৰেছ আৰু বিজেপিৰ মাজত নাই। নিৰ্বাচন পাৰ হ'ব ঠিকেই, কিন্তু কোনেও নাজানিব যে কংগ্ৰেছৰ প্ৰাৰ্থীও আহিছিল। আজি কংগ্ৰেছে এটা প্ৰেছ কনফাৰেন্স কৰিছে এইটো বিষয়ত। 15 মাৰ্চত একেটা বিষয়ৰ ওপৰত এখন গুৰুত্বপূৰ্ণ সংবাদমেল অনুষ্ঠিত হৈছিল। সংবাদমেলত কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে, প্ৰাক্তন সভাপতি সোনিয়া গান্ধী আৰু কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী উপস্থিত আছিল। কিন্তু আজি কিবা বেলেগ জাননী কংগ্ৰেছে আপোনাৰ সন্মুখত ৰাখিছে। যদি এনেকুৱা হয় তেন্তে সঁচাকৈ চিন্তাজনক কথা। এইটো কেনেকৈ হ'ব পাৰে যাৰ বাবে কংগ্ৰেছক 1823 কোটি টকাৰ জৰিমনা বিহা হৈছে? এইটো ভুলৰ বাবে বিজেপিৰ বিৰুদ্ধে কোনো একশ্যন লোৱা নহয়। অজয় মাকেনে কৈছে কোনো সাধাৰণ নাগৰিকে নিৰ্বাচন আয়োগৰ ৱেবছাইটৰ পৰা নথি পত্ৰ ডাউনলোড কৰিব